গ্ৰন্থপাঠ গ্ৰন্থ মোৰ জীৱন সোঁৱৰণ লেখক লক্ষ্মীনাথ বেজবৰুৱা। তৃতীয় অধ্যায়। পিতৃদেৱতা লখিমপুৰৰ পৰা গুৱাহাটীলৈ বদলি হয়। অসম বুৰঞ্জী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্ৰ গুৱাহাটী নিবাসী শ্ৰীযুত কমলনাথ ফুকনৰ ঘৰত আমি উঠিলোহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্বন্ধ পুৰণি কালৰ পৰা চলি আহিছে। তাৰোপৰি কমলানাথ ফুকনৰ ভায়েক শিৱসাগৰ নিবাসী শ্ৰীযুত মুক্তানাথ ফুকন খাজাঞ্চী পিতৃদেৱতাৰ জোৱায়েক। আমি অলপ দিন মাথোন ফুকনৰ ঘৰত আছিলোঁ। আমাৰ বংশৰ সুবিখ্যাত লক্ষ্মীনাথ গছপুৰীয়া বৰুৱা ডাঙৰীয়াৰ খালী হৈ থকা ঘৰ-বাৰীলৈ সোনকালে উঠি গ'লোঁহক। গুৱাহাটীৰ বিশাল ব্ৰহ্মপুত্ৰ আৰু চাৰিওফালৰ পৰ্বতমালাৰে বিভূষিত মনোৰম দৃশ্যই মোৰ মন অনিৰ্বচনীয় আনন্দৰে পূৰাই পেলালে। সেই দৃশ্যৰ চিত্ৰপট মোৰ হৃদয় চিত্ৰশালাত যাৱজ্জীৱন থাকিব। অশ্বক্ৰান্ত, উমানন্দ, উৰ্বশী, নৱগ্ৰহ, শুক্ৰেশ্বৰ, বশিষ্ঠাশ্ৰম আদি তীৰ্থস্থানলৈ পিতৃদেৱতাৰ সৈতে গৈ মই যে কি অপাৰ আনন্দ উপভোগ কৰিছিলোঁ কৈ অতাব নোৱাৰোঁ। মাথোন কামাখ্যা আৰু হাজোলৈ মোক সৰু বুলি পিতৃদেৱতাই লগত নিয়া নাছিল। গুৱাহাটীতে প্ৰথমতে মোৰ স্কুলত প্ৰৱেশ ঘটে। সঁচাকৈ ক'বলৈ গ'লে স্কুললৈ যোৱাটো মোৰ মনত বৰফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্ৰৱেশ মানে বন বিহংগৰ সজাত প্ৰৱেশ। যদিও তাৰ অৱস্থিতি ৪-৫ ঘণ্টাৰ নিমিত্তেহে। কিন্তু হ'লে কি হ'ব? সেই ৪-৫ ঘণ্টাৰ পিছত মুকলি হৈ গৈ আকৌ কাইলৈ তাত পুনৰাবদ্ধ হোৱা অনিবাৰ্য। সেই চিন্তাৰ ভয়ে মোক খুলি খুলি খাইছিল। পিতৃদেৱতাৰ হুকুম, মই স্কুললৈ যাবই লাগিব। তেনেহ'লে মোৰ মনোৰাজ্যত বামুণী মৰক বা লঘোণেই ছিগক। স্কুলত সোমাই যেই দেখোঁ কৰধিত ঘূৰ্ণিত শোভিত বেত্ৰং মাষ্টৰ মহাপ্ৰভুসকলৰ বজ্ৰগম্ভীৰ নিনাদ, ছাত্ৰসকলৰ সন্মিলিত সংযত কণ্ঠনিঃসৃত মৃদু মন্দ গুৰুধ্বনিৰ কটাহ ভেদ কৰি স্কুল ঘৰৰ মূধচ পাইছেগৈ, মোৰ ধাতুটিও মূৰৰ মূধচত উঠিবলৈ লৰ ধৰে। মোৰ মূৰৰ ব্ৰহ্মৰন্ধ্ৰৰ কাষতে ধাতুটিক এৰি থৈ মই বহি স্কুলত কিবা শিকা বুজাৰতো কথাই নাই। ঘৰত অলপ-অচৰপ যি পঢ়ি শুনি শিকি বুজি আহোঁ, সিও পাহৰণিৰ পঞ্চৱটীত সোমাই মায়ামৃগ হৈ ক'ৰবালৈ লৰি পলাই গুচি যায়। হায়, স্কুল মোৰ মনত ভয়ৰ ভৱন নহয় যদি আনন্দ ভৱন হ'লেহেঁতেন আৰু মোৰে নিচিনা দুৰ্ভগীয়া স্কুলাতংক ৰোগগ্ৰস্ত ১০০ ল'ৰাৰ পক্ষেও যদি তেনেকুৱাই হ'লহেঁতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্ৰজাৰ সৃষ্টি হ'লহেঁতেন। স্কুলত শিক্ষাদিব্য আৰু কঠোৰ নিৰ্মম নিৰখ এটা মাতোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অৱস্থতাৰ প্ৰচলিত হ'লহেঁতেন, তেন্তে কেনে হাঁহিমুখীয়া কাৰ্যক্ষম আৰু নিজৰ সাধ্যৰ সীমাত প্ৰফুল্লিত প্ৰজা চামে চামে বাঢ়ি আমাৰ জন্মভূমিক উজ্জ্বল আৰু মহিমান্বিত কৰিলেহেঁতেন। দেৱী সৰস্বতীৰ বছৰেকীয়া পূজাৰ উৎসৱ ছাত্ৰসকলৰ পক্ষে কেনে আনন্দময় হয়, তেওঁৰ দৈনিক পূজাও যদি ছাত্ৰসকলৰ পক্ষে তেনে আনন্দময় হ'লহেঁতেন, তেন্তে তেওঁৰ অক্ষয় জ্ঞানভাণ্ডাৰৰ পৰা জ্ঞান ৰত্নৰ সম্ভাৰ হৰিষ মনেৰে সংগ্ৰহ কৰি কত লোক ধনী আৰু সুখী হ'ব পাৰিলেহেঁতেন। স্কুলত আমাক অংক শিকোৱা এজন মাষ্টৰ আছিল। তেওঁৰ নামটো যদি মই পাহৰা নাই, চাখাৱত আলি। তেওঁক দেখিলেই মোৰ মূৰত থাকিব নোখোজা অংকৰ আকৃতিকেইটা বিকৃতি হৈ মাতৃস্তন্যৰে সৈতে মাতৃদত্ত মাতকেইটাক সিহঁতে লগত লৈ মোক স্কুলৰ ক্লাছৰ কাঠৰ বেঞ্চৰ ওপৰতে নিৰুপায় কৰি অকলশৰীয়াকৈ এৰি তাহানি নিষ্ঠুৰ নলে দময়ন্তীক হাবিৰ মাজত এৰি পলুৱাই দি পলাইছিল। তাৰ পিছত কিন্তু মুন্সী চাহাবৰ ৰঙা চকু আৰু চোকা মুখৰ বাক্যবান এই মৃতকৰ ভেলটোৰ ওপৰত যিমান কোবেৰে পৰিছিল, উত্তৰৰ আশাত নিৰাশ হৈ সিমান কোবেৰেই সেইবোৰ তেওঁৰ তোনলৈ উভতি গৈছিল। মুঠতে এইফেৰা ক'লেই হ'ব যে গুৱাহাটীৰ স্কুল মোৰ পক্ষে আনন্দালয় নহৈ যমালয় হৈ উঠিছিল। মনত আছে, স্কুলত মোৰ এনে বিদ্যাভ্যাসৰ সংকটময় অৱস্থাতে কলিকতাৰ পৰা তেওঁলোকৰ কলেজৰ বন্ধত ককাইদেউসকল গুৱাহাটীলৈ আহিছিল। মোৰ কলিকতীয়া ককাইদেউসকল আজি আহি পাবহি। এই উৎসাহৰ আনন্দাতিশয্যত মোৰ মাটিত ভৰি পৰা নাই। ককাইদেউসকল আহিল। গুৰুজনসকলক তেওঁলোকে সেৱা কৰি আদৰ অভ্যৰ্থনা লাভ কৰিলে। সৰুবোৰক ২-৪ আষাৰ মিঠা কথাৰে আপ্যায়িত কৰি সেৱা নমস্কাৰ গ্ৰহণ কৰিলে। কিন্তু এই দুৰ্ভগীয়া দূৰদৃষ্টৰ কথা কি ক'ম? মোক দেখি ককাইদেৱে মাত লগালে, এইটো ইমান ডাঙৰ হ'লনে? হেৰৌ, তই কি পঢ়িছ?
প্ৰশ্নটো শুনিয়ে মোৰ মনৰ আনন্দৰ পাণ একে হেঁচুকতে সুহকি শুকাই গৈ তাৰ তলিৰ উখৰা মুখৰাবোৰ ওলাই পৰিল। মুখ শুকাই কৰাই খোলা যেন হ'ল। ভাবিলোঁ, হৰি হৰি, মোক স্কুলৰ বৰ বাগে খেদি আহি দেখোন আজিৰ নিচিনা এনে আনন্দৰ দিনতো ঘৰ পালেহি। কিছুমান বেলিৰ পিছত ককাইদেৱে মোৰ পৰা কিতাপকেইটা মূৰ হতুৱাই অনাই মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ'ল আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰ পৰা তেওঁ একোটা ফোঁপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁ উঠিল খং। মোক ধৰি কীৰ্তন দিবলৈ উঠি দিলে খেদা। মই মাৰিলোঁ দৰ। খন্তেকতে মই আমাৰ গোটেইখন বাৰীত পচোৱা বতাহৰ আগৰা দি উৰি ফুৰিবলৈ ধৰিলোঁ আৰু মোৰ পিছে পিছে তেওঁ লৰি ফুৰিবলৈ ধৰিলে। তেওঁ অসাৰ্থক খেদাত ক্লান্ত হৈ পৰিল। মোৰ বেগ কোবত কোবে চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ্য চাবলৈ ধৰিলে। অন্তত খেদা আৰু লৰাৰ ধুম যেতিয়া তমুময় হৈ উঠিলগৈ, মাতৃদেৱীয়ে বৰপুতেকক এই ৱাইল্ড গুজ চেজ অৰ্থাৎ পলৰীয়া ৰাজহাঁহ ধৰিবলৈ খেদি ফুৰি হাইৰাণ হোৱাৰ পৰা নিবৃত্ত হ'বলৈ বৰকৈ কৈ তেওঁক অলপ ভৰ্ৎসনা কৰি ক'লে, বাৰু হেৰৌ, তই কলিকতাৰ পৰা আহিছ দেখি হেঁপাহ কৰি তোৰ সৰু ভায়েৰে তোক চাবলৈ আহিল। তই তাক ক'ত দুই চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেদা দি খেদি লৈ ফুৰাইছ। লাহে ধীৰেও দেখোন তই তাৰ পঢ়া শুনাৰ মহলা ল'ব পাৰ। আইৰ কথা শুনি যদিও ককাইদেউ ক্ষান্ত হ'ল, তথাপি আইক মৃদু মন্দ প্ৰতিভৰ্ৎসনা কৰিবলৈ নেপাহৰিলে যে, তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ খালাহঁক। ইমানটো ধুডুঙা ল'ৰাই একো পঢ়া শুনা নকৰে, এটা বিগ ডান্সল। এই ঘটনাৰ পিছত ককাইদেউসকল থকা কেইটাদিন মই মন মাৰি আলেঙে আলেঙে ফুৰি কোনোমতে কটাই দিছিলোঁ। বোধ কৰোঁ এই ঘটনা পিতৃদেৱতাই গুৱাহাটীতে কামৰ পৰা অৱসৰ লৈ পেঞ্চন পাই শিৱসাগৰলৈ আহিবৰ কিছুদিন আগতে ঘটিছিল। কাৰণ মোৰ মনত আছে, শিৱসাগৰলৈ আহিবলৈ যাত্ৰা কৰি গুৱাহাটীৰ ঘাটতে আমি সকলোৱে নাৱত উঠি থাকি ৰাতি বালিত ভাত খাবৰ সময়ত বৰ ডাঙৰ ধুমুহা বতাহ এটাই আমাৰ ৰন্ধা বঢ়া ভাত বালিৰে পুতি পেলাইছিল আৰু বালিত তৰা আঁৰ কাপোৰখন উৰাই নি ব্ৰহ্মপুত্ৰৰ মাজত পেলাই দিছিল। আৰু সেই ৰাতিৰ সেই দুৰ্যোগৰ সময়ত দেউতা আৰু ককাইদেউসকলে আন আন মানুহ আৰু নাৱৰীয়াহঁতৰ সৈতে পানীত নামি কান্ধ পাতি আমাৰ নাও দুখন ধৰি থাকি কোনোমতে ৰক্ষা কৰিছিল। মনত আছে, ধুমুহাৰ পিছত সেই ৰাতিয়েই তেওঁলোক দুয়ো কলিকতালৈ উভতি যাবলৈ বুলি সদাগৰী জাহাজত উঠেগৈ আৰু পিছদিনা মাতৃদেৱীয়ে চকুৰ লুটুকি এইবুলি বেজাৰ কৰিছিল যে, ল'ৰা দুটাই কালি ৰাতি ইমান দুখো পালে আৰু যোৱাৰ আগেয়ে এসাঁজ ভাত খাবলৈ আহি খাবলৈকো নাপালে। ওপৰত উনুকিয়াইছোঁ যে পিতৃদেৱতাই গুৱাহাটীতে এক্সট্ৰা এছিষ্টেণ্ট কামৰ পৰা অৱসৰ লৈ পেঞ্চন পায়। গুৱাহাটীৰ অনেক ভদ্ৰলোকে ঘাইকৈ লক্ষ্মীনাথ গছপুৰীয়া বৰুৱা ডাঙৰীয়াই পিতৃদেৱতাক উজনিলৈ উভতি নগৈ গুৱাহাটীতে ঘৰ বাৰী কৰি থাকিবলৈ অনুৰোধ কৰে। কিন্তু পিতৃদেৱতাই নিজৰ পুৰণি ঠাই শিৱসাগৰলৈ উভতি যোৱাটোকে দেৰি কৰিলে। গুৱাহাটীৰ ভদ্ৰলোকসকলৰ ভিতৰত উকীল শ্ৰীমন্ত সেন, যশোৱন্ত সেন এই দুজনৰ কথা আৰু গোবিন্দৰাম চৌধাৰীৰ কথা মোৰ মনত আছে। এওঁলোক আমাৰ ঘৰলৈ সততে আহিছিল আৰু দেউতাৰ আদৰৰ পাত্ৰ আছিল। গোবিন্দৰাম চৌধাৰী ওখ, ডাঙৰ আৰু দেখিবলৈ বৰ সভা শুৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দৰাম চৌধুৰী চকুত পৰা চেহেৰাৰ মানুহ। কমলানাথ ফুকনৰ কথা প্ৰথমতে অলপ কৈছোঁৱেই। ফুকন ডাঙৰীয়া ৰঙিয়াল, ৰসিক, উইটি আৰু কৌশল কৰি লোকক বিদ্ৰূপ কৰিব পৰা লোক আছিল। মোৰ শুনা এতিয়াও মনত আছে। কোনোবা এজনে হেনো ডবা এটা কিনিবলৈ তেওঁৰ পৰা ধন ধাৰে নিছিল। ডবা কিনাও হ'ল আৰু দিনৌ তাৰ ব্যৱহাৰ কিনোতাৰ ঘৰত হ'বলৈ ধৰিলে। কিন্তু ধাৰে নিয়া ধন অনেক দিনলৈকে সেইজনে ফুকন ডাঙৰীয়াক উভতাই দিবৰ নাম নধৰে। ধৰুৱাৰ নিশ্চিন্ত গতি দেখি বাৰচেৰেক ফুকনে ধাৰ সাধিলে, কিন্তু ফল একো নফলিল। শেষত নিজৰ মনৰ সন্তোষৰ অৰ্থে তেওঁ এই পদ্যটো ৰচনা কৰি সমাগত বন্ধুসকলৰ আগত সুৰ ধৰি গাবলৈ ধৰিলে, যথা: দলৈ অমুক ৰে, ডবা বাদ্য কৰে, তাৰ ধন আজিলৈকে বাকী, অমুকৰ কথা শুনি মোৰো টকা ভৰি, ইকি অমুকৰ ফাঁকি। এই লেম্পোন অৰ্থাৎ বিদ্ৰূপাত্মক পদ্য কেইশাৰীয়ে ধৰুৱাৰ দ্বাৰাই ধাৰ শুজাব পাৰিছিল নে নাই ক'ব নোৱাৰোঁ। কিন্তু ই যে ফুকনৰ মনৰ খেদ অনেক পৰিমাণে কমাইছিল তাৰ ভুল নাই। কাৰণ তেতিয়া প্ৰায় সকলো ৰসিক
ভদ্ৰলোকৰ মুখে মুখে এই পদ্য কেশাৰী বাগৰি ফুৰি তাৰ উদ্দেশ্য এক প্ৰকাৰে সিদ্ধি কৰিছিল। গছপুৰীয়া বৰুৱা ডাঙৰীয়াৰ সম্পৰ্কে এটি ক্ষুদ্ৰ আমোদজনক কথা মোৰ মনত আছে। তেখেতৰ এটা ঘোঁৰা আছিল। ঘোঁৰাটো বেগী বা চোকা যে নাছিলেই, বৰং সি বটুৱা বদনামৰো হাত সাৰিব পৰা নহয়। ঘোঁৰাটোৰ মন্থৰ গতিত বা বেগতিত বৰুৱা ডাঙৰীয়া বিৰক্ত হৈ এদিন তাক প্ৰকাশ্যে এই বুলি ভৰ্ৎসনা কৰি লজ্জা দিছিল, ইছ নেদেখিছা, জানিবা ইন্দ্ৰৰ উচ্চৈঃস্ৰৱা দুখৰহে। বোলো তিওৱা বুটমাহ খোৱাহে খোৱা, খোজ কাঢ়িবৰ ফালে মন হ'লে নাই। দুখন ডাঙৰ শুৱালকুছীয়া হোলোং নাৱেৰে আমি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাত্ৰা কৰিলোঁ হওক। গুৱাহাটীৰ পৰা শিৱসাগৰলৈ উজাই আহোঁতে আমাৰ 22-24 দিন লাগিছিল। ব্ৰহ্মপুত্ৰদি উজাই অহা এই কালডোখৰ মোৰ পক্ষে অপাৰ আনন্দৰ কাল। ফাগুনৰ শেষছোৱা আৰু চ'তৰ আগছোৱাত বোধকৰোঁ এই নৌকাযাত্ৰা সংঘটিত হৈছিল। ধৌতময় শুভ্ৰ বালিৰে দুকাষে দুটা তীৰবিৰোৱা পাৰি দিয়া নিৰ্মল ব্ৰহ্মপুত্ৰখন মোৰ মনত ফটিকৰ সূতাৰে বোৱা এখন ডাঙৰ চেলেং কাপোৰ যেন লাগিছিল। আৰু তৰি থোৱা সেই বগা চেলেংখনত দুটা কলা টোকা পৰুৱা বগাই যোৱাৰ নিচিনাকৈ আমাৰ নাও দুখন চৰীৰ ঠেলাত যোৱা যেন লাগিছিল। একো একোটা বালিক দূৰৰ পৰা একো একোটা দানাদাৰ দুবৰা চেনিৰ পৰ্বত যেন আৰু একো একোটা মটীয়া বৰণৰ কাষে চেনিৰ দম যেন দেখিছিলোঁ। আৰু দুপৰীয়া টেঙা খাবৰ মন যোৱা কালডোখৰত একো একোটা বালি লোণৰ পৰ্বত বুলি কল্পনা কৰিছিলোঁ। দুপৰীয়া আৰু গধূলি কোনো এটা বালিৰ কাষত নাও ৰাখিলেই মই সকলোৰে আগতে একে জাপেই নাৱৰ পৰা বালিত পৰি আনন্দত মৰা চৰাই পোৱালি লৰি ফুৰাদি ফুৰিছিলোঁ। মনত এনে ভাৱ যেন চকুৰে দেখা দূৰলৈকে য'ত বালি দেখিবলৈ পোৱা গৈছে এটাকো বাদ নিদি আটাইবোৰৰ ওপৰত জঁপিয়াই লৰি ঢাপৰি ভটাগুটি বাগৰাদি বাগৰি ফুৰি শেষ কৰিহে এৰিম। এদিন দুপৰীয়া ভাত ৰান্ধিবৰ নিমিত্তে এটা বালিত নাও ৰখা হ'ল। দেখিলোঁ বহুত গংগা চিলনী চাৰিওফালে উৰি ফুৰিছে। কোনোবাই মোক কৈ দিলে যে সেই বালিত নিশ্চয় গংগা চিলনীৰ কণী পোৱা যায়। মই মোৰ ককাইদেউ শ্ৰীনাথেৰ সৈতে বিচাৰি বিচাৰি সঁচাকৈ দুটা গংগা চিলনীৰ কণী পাই আনি বুকু ফুলাই সকলোকে দেখুৱালোঁ। শুনিলোঁ গংগা চিলনী যদিও নাখায় কিন্তু তাৰ কণী হ'লে খায়। এই সন্তোষজনক বিধান শ্ৰৱণ কৰি কণী দুটা ভজুৱাই দুয়ো ভায়ে পৰম তৃপ্তিৰে সৈতে ভোজন কৰিলোঁ। এদিন আন এটা বালিত বিচাৰি বিচাৰি দুটা ঘৰিয়ালৰ কণী পাইছিলোঁ। প্ৰকাণ্ড কণী। কণী দুটা ফুটাই তাৰ ভিতৰৰ কুহুমবোৰ দলিয়াই পেলাই গোটা খোলা দুটা বহুত দিনলৈকে নাৱৰ কুন্ধিৰ বাৰত আঁৰি থৈ দিছিলোঁ। ৰংপুৰ পাই নাৱৰ পৰা নামিবৰ সময়ত কিন্তু সেই দুটা মোৰ দৃষ্টিৰ বহিৰ্ভূত হ'ল। বোধ কৰোঁ ছুপাৰভাইজাৰ ৰবিনাথ ককাই দয়া পৰৱশ হৈ অন্তঃসাৰশূন্য অন্ধযুগলক মাক ঘৰিয়ালৰ বুকুলৈ পানীয়েদি চালান দিলে। এদিন আবেলি 4মান বজাত এটা ঘুলিত আমাৰ নাও ৰখা হ'ল। সিমান সোনকালে সেইদিনা বন্ধাৰ কাৰণ ফেৰফেৰীয়া বতাহ। সম্ভৱতঃ বতাহৰ কোব ৰাতিলৈ বাঢ়ি সেই বতাহ ধুমুহাত পৰিণত হ'বগৈ পাৰে, এই আশংকা কৰি। ঘুলিটো ভাল, তাত নাও বান্ধি থাকিলে কোনো ভয় নাই আৰু শীঘ্ৰে তেনে ঘুলি পোৱা নাযাবও পাৰে। নাও বন্ধাৰ পিছত দেখা গ'ল দূৰত বালিৰ ওপৰত দুটা কি তিনিটা ডাঙৰ কাছ বগাই গৈছে। নাৱৰীয়াহঁতে ক'লে যে কাছকেইটা কালধাপ কাছ। সিহঁতে এনে বতৰত বালিত কণী পাৰিবলৈ উঠে। আমাৰ লগোৱা ধনীয়ে এই খবৰ শুনিয়েই কাছৰ ফালে চোঁচা ল'লে। আমি লৰ দিলোঁ। মানুহ আহ গম পাই কাছকেইটাই অভিপ্সিত কাৰ্য স্থগিত ৰাখি উভতি নৈৰ ফালে প্ৰাণপণে লৰ দিলে। ধনীৰ বেগ অনুপাতত কাছৰ বেগতকৈ বেছি হোৱাত সি কাছ এটাক আগচি ধৰি ততালিকে লুটিয়াই পেলাই তাৰ বুকুত ডাঙৰ গোৰ এটা মাৰি দিলে, যাক চলিত ভাষাত কাছ গোৰ বোলে। কাছটো একে গোৰতে অৱশ হৈ পৰিল। বাকীকেইটাই ইতিমধ্যে পানীত পৰি প্ৰাণ ৰক্ষা কৰিলে। কাছটো কাটিলত তাৰ পেটত দুকুৰিমান কণী ওলাল। এদিন নাওখন পাৰৰ নলসাগৰীৰ কাষে যাওঁতে নাৱৰীয়াহঁতে চৰীৰ ফেৰেকা মুখেৰে হেঁচা মাৰি ধৰি এটা ডোৰা কাছ ধৰিছিল। কাছটোৰ পিঠিত এটা ভোটা কাঁইট বা খড়গৰ দৰে আছিল। এই কাছটোক হেনো নলডোৰা বোলে আৰু সি হেনো অখাদ্য। নাৱৰীয়াহঁতে কাছটো কি কৰিলে ক'ব নোৱাৰোঁ। সম্ভৱতঃ তাক খাদ্যৰ শ্ৰেণীভুক্ত কৰি ৰান্ধি বাঢ়ি পেটত ভৰাই থ'লে। আমাৰ ধনীয়ে কিন্তু কি কৰিছিল ক'ব নোৱাৰোঁ, কাৰণ কাছটো অখাদ্য বুলি শুনি
সি দেউতাই নুশুনাকৈ আমাৰ আগত প্ৰতিবাদ কৰি তলত দিয়া শাস্ত্ৰৰ বচন মাতি তাৰ অদ্ভুত ব্যাখ্যা কৰি কৈছিল, কীৰ্তন ঘোষাত এই দুৰা কাছ খাবলৈ কৈছে, যেনে দুৰাচাৰ মন মূৰ ৰাম হৰি বোল, অৰ্থাৎ মোৰ মনে তোক খাবলৈ কৈছে, তই মই খাব পৰা হ। আমাৰ নাৱৰীয়া এটাই এদিন বালিত ফুৰি উভতি আহি তাৰ চুৰিয়াৰ কোচ উবুৰিয়াই আমাৰ আগত একোচ কাছৰ কণী বাকি দিলে। তাৰ কিছুমান সম্পূৰ্ণ ঘূৰণীয়া, কিছুমান দীঘলীয়া। ঘূৰণীয়াবোৰ বৰ কাছৰ কণী আৰু দীঘলীয়াবোৰ দুৰা কাছৰ কণী। 5-6 দিনলৈকে সেই কণী সিজাই নাইবা ভাতত দি আমি সকলোৱে খাই তৃপ্তি লভিছিলোঁ। এদিন ৰাতি খাই বৈ আমি নাৱত শুই আছোঁ হওক। এনেতে নাৱৰীয়াহঁতে দেউতাক ক'লে যে বৰ ধুমুহা বতাহ আহিবৰ সম্ভৱ, কাৰণ কলা মেঘ এচটা পশ্চিমফালে আকাশত ওলাইছে। লৰালৰিকৈ দেউতাই সিহঁতৰ হতুৱাই নাও দুখনৰ গোজ কাটি মজবুতকৈ পোতাই বন্ধালে আৰু আন যি সতৰ্কতা অৱলম্বন কৰিব লাগিছিল কৰালে। 15 মিনিটমানৰ পিছতে গোটেইখন আকাশ কলা মেঘে ছাতি পেলালে। হুৰ হুৰ গিৰিগিৰ শব্দ হ'ল, বিজুলী মাৰিবলৈ ধৰিলে আৰু লগে লগে ভয়ানক ধুমুহা আৰম্ভ হ'ল আৰু আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই বুন্দা ঠেকেচা দিবলৈ ধৰিলে। যাত্ৰা কৰি গুৱাহাটীৰ ঘাটত নাৱত উঠাৰ দিনাৰে দৰে সেইদিনাও দেউতাই নাৱৰীয়াহঁত আৰু চাকৰ নাকৰবোৰেৰে সৈতে ৰাতি পানীত পৰি কাণ পাতি নাও দুখন কোনোমতে ৰক্ষা কৰিছিল। পিছদিনা উজাই যাওঁতে এঠাইত দেখিলোঁ আমাৰ নাৱৰে নিচিনা নাও এখন উবুৰি হৈ এটা ডাঙৰ জাজিত লাগি আছে। পিছত শুনিলোঁ বোলে সেই নাৱৰ সকলোকেইটা আৰোহী গ'ল ৰাতিৰ সেই ধুমুহাত নাও বুৰি নৈ গৰ্ভত চিৰকাললৈ বিলুপ্তি হ'ল। কৰাল কালে কোন দুৰ্ভগীয়া সপৰিবাৰে এইদৰে পানীৰ মৈদামত দিলে কোনে ক'ব। যাওঁতে যাওঁতে এদিন পুৱা নলসাগৰি আৰু কহুৱা থকা জেকা বালি এটাৰ ওপৰত এজাক বনৰীয়া মহ দেখিলোঁ। অহিংগত হৈ নাৱৰীয়াহঁতে নৈৰ সিপাৰলৈ পাৰি দি যাবৰ মনোগত কৰোঁতেই মহজাকেই আত্মশক্তি বিস্মৃত হৈ ভয় খাই তেতাই ঢপলিয়াই লৰ মাৰি হাবিত সোমাল। ডাঙৰবোৰৰ লগে লগে সমানে লৰিব নোৱাৰা 4-5টা সুন্দৰ মহ পোৱালি পিছ পৰি লৰি যোৱা দেখি এনে ভাল লাগিছিল, সিহঁতক পাৰিলে ধৰি মৰম কৰি পুহিবৰ মোৰ বৰ মন গৈছিল। এদিন দেখা গ'ল এজোপা ডাঙৰ গছত বহি এটা কুৰুৱা চৰাই এটা ডাঙৰ ৰৌ মাছ খাবৰ দিহা কৰিছে। আমাৰ নাৱৰ আগুৱাল এটাই কুৰুৱাটোৰ ফালে কাঠখৰি এডাল ফৰমুটি মাৰি পঠিয়ালে। ভোজত বহা কুৰুৱাটোৱে ভোজনৰ আগেয়ে ভয় খাই উৰি লৰ মাৰিলে আৰু মাছটো তাৰ নখৰ পৰা খহি দুপুৰকৈ গছৰ তলত পৰিল। ফৰমুটি মাৰোতা আগুৱালটোৱে একেজাপেই নাৱৰ পৰা নামি বামত পৰি লৰি গৈ মাছটো লৈ আহি আমাৰ আগত বুকু ফিন্দাই পেলাই দিলেহি। বৰ ডাঙৰ ৰৌ। ফাইলত পেটৰ ভিতৰত 3 সেৰমান কণী পোৱা গ'ল। ভোজত বহি বিফল মনোৰথ হৈ গুচি যোৱা কুৰুৱাটোৰ বাহিৰে সকলোৱে সেই মাছ সেইদিনা ভোজন কৰি তৃপ্তি লভিলে। এদিনা দেখিলোঁ পাৰৰ বালি এটাত থকা জুপুৰি এটাৰ পৰা জালোৱা বুঢ়া বুঢ়ী দুটা আমাৰ নাৱৰ ফালে বেগাই আহিছে। দেখিলোঁ বুঢ়াৰ হাতত কিবা এটা ওলমি আহিছে। দেউতা, এখন্তেক নাও ৰাখক বুলি কোৱাত বুঢ়াৰ মাত শুনি আমাৰ নাও ৰখা হ'ল। দেউতাৰ আগত বৰ কাছৰ পোৱালি এটা থৈ বুঢ়া বুঢ়ীয়ে সেৱা কৰি ক'লে, দেউতা, ইছপৰে পেঞ্চন লৈ উজাই আহিছে বুলি আমি শুনিছোঁ, সেইবাবে দেউতা ইছপৰক সেৱা কৰিবলৈ আহিলোঁ। দেউতাই মিঠা কথা কৈ বুঢ়া বুঢ়ীক আপ্যায়িত কৰাৰ পিছত বুঢ়াই তাৰ ঘোং ৰোগৰ বৃত্তান্ত কৈ দেউতাৰ পৰা দৰৱ লৈ সস্তীকে সেৱা কৰি প্ৰস্থান কৰিলে। নিজান বালিৰ ওপৰত বুঢ়া বুঢ়ী হালি সেইদৰে অকলৈ থকা দেখি মোৰ ল'ৰা মনলৈকো এটা উদাস ভাৱ আহিছিল। ভাবিছিলোঁ মোক মোৰ অভিভাৱকসকলে যদি এৰি দিয়ে, ময়ো অকলৈ এইদৰে এনে এটা বালিৰ ওপৰত প্ৰজা এটা সাজি লৈ যাৱজ্জীৱন থাকিম। নলসাগৰি থকা বালিৰ গৰাৰ পানীৰ যুৱলিত কাটি হৈ পৰি থকা নলসাগৰিৰ ওপৰত সৰু সৰু কাছ পোৱালিবোৰ উঠি থাকে আৰু আমাৰ নাও কাষ পালেগৈ টুপুংকৰে পানীত পৰি বুৰ মাৰে। এই দৃশ্যটো মোৰ বৰ ভাল লাগিছিল। ভাবিছিলোঁ ময়ো যদি কাছ পোৱালি হ'লোহেঁতেন, এইদৰে টুপুংকৰে বুৰ মাৰি ক'ৰবালৈ গুচি গ'লোহেঁতেন। এনেকুৱা কাছ পোৱালি দেখিলে মই লেখি যাওঁ। এদিন এটাৰ পিছত এটাকৈ লেখোঁতে একুৰি 3টা হৈছিল। ব্ৰহ্মপুত্ৰৰ দাঁতিত একো একো ঠাইত মাদুৰী বন হয়। বাকলি গুচাই মাদুৰীৰ হাঁহটো আৰু কেউটো খাবলৈ ভাল লাগে।
দেউতাই কিন্তু আমাক মাধুৰী খাবলৈ নিদি কৈছিল, এই মাধুৰীৰে কোবাই মৰিয়ামৰি কৰি যদু বংশ ধ্বংস হৈছিল। এনেকৈ মাধুৰী খাব নাপায়। এনে ইন'চেণ্ট মাধুৰীৰে সৈতে যে এনে ভীষণ স্মৃতি বিজড়িত হৈ আছে জানিব পাৰি সেইদিনাৰ পৰা মাধুৰী ভোজনৰ পৰা প্ৰতিনিবৃত্ত হ'লোঁ। একো ঠাইত বালিৰ গৰাত খহনীয়াই ধৰাৰ বাবে সেইপিনে উজাই যোৱাটো বিপদজনক। সেই দেখি সেই পাৰৰ পৰা সিপাৰলৈ পাৰি দিবলগীয়া হয়। চকুৰে ইপাৰ সিপাৰ মনিব নোৱাৰা ব্ৰহ্মপুত্ৰত এইদৰে আমাৰ অনেকবাৰ পাৰি দিবলগীয়া হৈছিল। পাৰি দিওঁতে নাৱৰ আগুৱালকেইটাই নাৱৰ টিং আৰু গলত বহি প্ৰাণপণে দাৰ মাৰি আৰু গুৰিয়ালে গুৰিৰ পৰা গুৰি বঠাৰে চাপ দি অতি কষ্টেৰে এই দুখৰ কাম সমাপন কৰিছিল। এনেকৈ পাৰি দিওঁতে আমি অনেকবাৰ পিতৃদেৱতাকে গুৰিয়ালৰ হাতৰ বঠা ধৰা দেখিছিলোঁ। নাও পাৰি দিওঁতে পিতৃদেৱতাই ৰাম পাৰ কৰা এই ৰঘুনাথ সংসাৰৰ সাগৰে এই ঘোষা লগাই পদ দিছিল আৰু আমি সকলোৱে উচ্চস্বৰে গাইছিলোঁ হওক। বাস্তৱিকতে এই নামৰ তালৰ লগত পানীত পৰা দাৰৰ চেও মিলি নাৱৰীয়াহঁতৰ মনত এক অপূৰ্ব উৎসাহৰ সোঁত বোৱাইছিল আৰু ফলত নাও সাফোলা সাফোলা আগবাঢ়ি গৈছিল। এদিন এইদৰে ব্ৰহ্মপুত্ৰত পাৰি দি যাওঁতে এবাৰ নৈৰ মাজতে আমাৰ নাওখন ঘপহ কৰা এটা চটত লাগিল। ততালিকে নাৱৰীয়াবোৰেৰে সৈতে পিতৃদেৱতাই চটৰ তৰাং পানীত নামি পৰি নাওখন বলেৰে টানি টানি কোনোমতেহে সেই চোৰ বালিৰ চটৰ বিপদৰ পৰা তাক ৰক্ষা কৰিলে। এদিন পিতৃদেৱতাই আমাক দূৰৰ পৰা আঙুলিয়াই দেখুৱাই ক'লে, সৌৱা মোৰ আটাৰ থান কমলাবাৰী সত্ৰৰ গছ দেখা গৈছে। পিতৃদেৱতাৰ আদেশ আৰু আৰ্হি অনুসৰণ কৰি আমি নাৱৰ চৰথত আঁঠুকাঢ়ি পৰি থানৰ উদ্দেশ্যে ভক্তিপূৰ্ণ সেৱা কৰিলোঁ হওক। পিতৃদেৱতাই সেৱা কৰি উঠি তলত দিয়া ঘোষাকেইটা সুৰ ধৰি গাই তাৰ মানে অতি ভক্তিভাৱে ব্যাখ্যা কৰি আমাক শুনাইছিল। যিদিশত মহা ভক্তসৱে শ্ৰীমন্ত কমল লোচনক পৰম সন্তোষে কীৰ্তন যিটো কৰয়, সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি আপুনি অচ্যুত স্বৰূপ হিতু হয়। ৰমানন্দ পদ যুগলৰ মকৰন্দ মধুব্ৰত প্ৰায় ভকত সকলে যিদিশিত প্ৰকাশ হয়, সিদিশ জানিবা গংগা দেৱী অনেক প্ৰবাহ ৰূপে আতি পৰম নিৰ্মল স্বৰূপে শোভা কৰয়। শ্ৰীমধু দিশ ঈশ্বৰৰ কীৰ্তন মংগল নিৰন্তৰ যিটো ভূমিভাগে শুদ্ধৰূপে হোৱে জাত তাৰ ধূলি যিটো পীৰে ধৰে নিশ্চয় জানিবা সিটো নৰে কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাৎ।